ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈকে আজি মই ব্যক্তিত্ব বিকাৰৰ ক্লাষ্টাৰ বি আৰু ক্লাষ্টাৰ চি লৈ পেলাই তোমালোকৰ লগত আলোচনা কৰিম। ইতিমধ্যে আমি ক্লাষ্টাৰ এত কি পালো সেইটো তোমালোকে মনত পেলোৱা। ক্লাষ্টাৰ এত পোৱা ব্যক্তিত্বৰ বিকাৰসমূহ আছিলে পাৰানয়েড, তাৰপিছত চিজইড আৰু চিজোফ্ৰেনিয়া। এই তিনিটা আমাৰ পাৰ্চনেলিটি ডিজৰ্ডাৰৰ ক্লাষ্টাৰ এত মনোবিজ্ঞানীসকলে পেলাইছে। এই ভাগমতে যিখিনি আমি পাইছিলোঁ তেওঁলোকৰ আচৰণ আৰু তেওঁলোকৰ ভাৱৰ লগত এই বিকাৰখিনি জড়িত হৈ আছিলে। পাৰানয়েড, চিজইড আৰু চিজোফ্ৰেনিয়া এই তিনিটা বস্তু জনাৰ পিছত আমাৰ আহা ব্যক্তিত্বৰ আনবিলাক ভাগলৈকে। ক্লাষ্টাৰ বিতনো কোনবিলাক পৰিব প্ৰথমতে আমি এইখিনি আলোচনা কৰোঁ। ক্লাষ্টাৰ বিত আমি হিষ্ট্ৰিটনিক ব্যক্তিত্বৰ বিষয়ে পাইছোঁ। মনোবিজ্ঞানীসকলে কৈছে মানুহৰ আচৰণবিলাক, মানুহৰ ভাৱবিলাক কিছুমান বিকাৰজনিত সমস্যাৰ দ্বাৰা গঠিত হয়, যাৰ বাবে আমি এইবিলাকক ভাগ হিচাপে ল'ব পাৰোঁ। হিষ্ট্ৰিটনিক ব্যক্তিত্বৰ বিকাৰ ই অতি আৱেগৰ, অতিৰঞ্জিত, অতি ব্যক্তিৰ দ্বাৰা চিহ্নিত কৰা হয়। এয়া হৈছে অত্যাধিক মনোযোগ বিচাৰৰ আচৰণ। তেওঁলোক জীৱন্ত, আকৰ্ষণীয়, নাটকীয় আৰু অতিৰিক্ত আচৰণে তেওঁলোকক মনোযোগৰ কেন্দ্ৰবিন্দু কৰি তোলে। আৰু যদি তেওঁলোকক মানুহে আকৰ্ষণ নকৰে তেনেহ'লে হিষ্ট্ৰিটনিক ব্যক্তিত্বৰ বিকাৰবিলাক অপ্ৰত্যাশিতভাৱে অনুভৱ কৰিব পাৰে। তেওঁলোকৰ চেহেৰা আৰু আচৰণ অতি নাটকীয় আৰু কেতিয়াবা যৌন উত্তেজনক বুলিও মানুহে আলোচনা কৰে। যেতিয়া লামলাইটত তেওঁলোক নাথাকে তেতিয়া তেওঁলোকৰ চেহেৰাৰ বিষয়ে তেওঁলোক যথেষ্ট চিন্তিত হয়, কাৰণ সেইবোৰ তেওঁলোকে ভাবে যে এনেই মই মানুহ হৈ আছো, মোৰ এইবিলাক একদম কামত নাহে, বৃথা, আৰু তেওঁলোকে অসৃষ্টিকৰ পৰিৱেশত বাস কৰিবলৈ লয়, যাৰ ফলত তেওঁলোক কি হয় আত্মকেন্দ্ৰিক হৈ পৰে। তেওঁলোক অপ্ৰত্যাশিতও হ'ব পাৰে আৰু সন্তুষ্টি কেতিয়াও তেওঁলোক নাপায়। গতিকে সন্তুষ্টি লাভ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ ব্যক্তিত্বৰ ব্যক্তিসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা আমি দেখিবলৈ পাওঁ। তেওঁলোকৰ কথা কয় যদিও কথাবিলাক অস্পষ্ট, তেওঁলোকৰ বিৱৰণ যদি কৰিব লাগে, কিবা কথা এটা যদি বেলেগক ক'ব লাগে তেওঁলোকে ভালকে ক'ব নোৱাৰে, আৰু তেওঁলোকে কি কৰে আনৰ অনুমোদনৰ, কোনোবাই কিবা এটা ক'ব সেইটোৰ ওপৰত তেওঁলোকৰ চিন্তাটো কেনেকুৱা আছে সেইটোৰ ওপৰত বেছিকৈ প্ৰভাৱ বিস্তাৰ হয়। তেওঁলোকৰ যিটো কগনিটিভ শৈলী আছে, যিটো তোমাৰ জ্ঞানীয় শৈলী, পৰিস্থিতিবোৰক এক নিৰপেক্ষভাৱে চোৱাৰ প্ৰতাৰণাৰ দ্বাৰা চৰিত্ৰ বিন্যাস কৰিব পাৰি। গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা, তোমালোকৰ হিষ্ট্ৰিটনিক বিকাৰৰ চৰ্তবোৰক বেছিভাগ আমি মহিলাসকলকহে লক্ষ্য কৰোঁ। মহিলাসকল যে আছে, ছোৱালীসকল, তেওঁলোকে কি কৰে কিছুমান প্ৰলোভন, অহংকাৰ, অত্যাধিক নাটকীয়তা আৰু এজনৰ শাৰীৰিক অৱয়ৱৰ সৈতে অত্যাধিক চিন্তাৰ প্ৰতি তেওঁলোক কি হয় আকুলগ্ৰস্ত হয়, যে মোক কোনেও গুৰুত্ব নিদিয়ে, মই কেনেকে কথাখিনি কওঁ, কোনেও নুশুনে, এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ লগত তেওঁলোক জড়িত হৈ থাকে। আৰু বেছিভাগ আমি দেখিছোঁ ছোৱালীসকল, মহিলাসকলে কি কৰি আছে তোমাৰ নিজৰ শৰীৰৰ ওপৰত বেছি গুৰুত্ব দি আছে। গতিকে হিষ্ট্ৰিটনিক ব্যক্তিত্বৰ বিকাৰৰ চৰ্তবোৰত মহিলা সম্পৰ্কীয় বিশেষত্ব আমি কিছুমান পাওঁ, যেনে প্ৰলোভন, অহংকাৰ, অত্যাধিক নাটকীয়তা আৰু এজনৰ শাৰীৰিক অৱয়ৱৰ সৈতে তেওঁলোকৰ চিন্তাবিলাক একদম নিয়োজিত হৈ থাকে। আৰু অৱশ্যে এই বিকাৰবোৰৰ কিছুমান বিশেষত্ব নোহোৱা নহয়। এই বিশেষত্ব আছে যিবিলাক পুৰুষৰ ক্ষেত্ৰত অধিকভাৱে আমি দেখিবলৈ পাওঁ, যেনে তেওঁলোক অতি সোনকালে কি হয় উত্তেজিত হয়, তেওঁলোকৰ যিটো চেতনা হয় এই চেতনাটো অতি নিম্ন পৰ্যায়ৰ হয়। এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চোৱা পেজ নাম্বাৰ 230 তাতে তোমাৰ বক্স 9.1 দিছে যে আমি ডায়াগনষ্টিক ষ্টেটিষ্টিকেল যে তোমাৰ মেনুৱেলখন আছে DSM-5, যিখন আমেৰিকান এছ'চিয়েশ্যনৰ পৰা পাব্লিকেশ্যন হয়, তাতে কিছুমান চৰ্ত দিছে যে হিষ্ট্ৰিটনিক আমি ডিজৰ্ডাৰত ভোগা বুলি সেইসকল ব্যক্তিক পাম যিসকল ব্যক্তিয়ে এই চৰ্তবোৰৰ লগত খাপ খাই আছে। যেনে তেওঁলোকে কৈছে য'ত তেওঁলোকৰ কোনো ক্ষেত্ৰতে মনোযোগ তেওঁলোকৰ নহয়,
দ্বিতীয়তে তেওঁলোকে আনৰ লগত যেতিয়া কথা পাতে বাৰ্তালাপ কৰে তেতিয়া তেওঁলোকক খুব মানে বেলেগক প্ৰলোভনজনিত মানে কথাৰ দ্বাৰা তেওঁলোকক প্ৰলোভিত কৰিব খোজে বা কেতিয়াবা তেওঁলোক খুব বেছি এক্সাইটেড হৈ পেলাই চিহ্নিত কৰা হয় দ্ৰুতগতিত স্থানান্তৰিত আৰু আবেগৰ অগভীৰ আৰু অভিব্যক্তীয় প্ৰদৰ্শন তেওঁলোকক আমি কৰিবলৈ পাওঁ দেখা যেন পাওঁ তাৰ পিছত তেওঁলোকে কৈছে যে আন এটা কথা হ'ল নিজৰ প্ৰতি তেওঁলোকে সদায় মনোযোগ আকৰ্ষণ কৰিবলৈ শাৰীৰিক অৱয়ৱটো ব্যৱহাৰ কৰে যে মই ক্ষীণ হ'লে মানুহে বেছি আকৰ্ষিত হ'ব বা মই শকতাৱত হ'লেই মানে বেছি আকৰ্ষিত হ'ব এনেকুৱা কথা তেওঁলোকে চিন্তা কৰে কথাৰ এটা শৈলী আছে যি অত্যধিক প্ৰভাৱশালী আৰু বিতংভাৱে কয় যে স্বনাটকীয়কৰণ আৰু নাটকীয়ভাৱে তেওঁলোকে নিজৰ ইমোচনবিলাক আনৰ আগত প্ৰকাশ কৰে সম্পৰ্কবোৰ প্ৰকৃতিতে থকাতকৈ অধিক ঘনিষ্ঠ বুলি তেওঁলোকে বিবেচনা কৰে তে ছাত্ৰ ছাত্ৰীসকল DSM 5 মতে যিখন তালিকা পোৱা গৈছে সেই তালিকা মতে এই 8টা পইণ্টত আমি এই হিষ্ট্ৰটনিক বিকাৰ থকা লোকসকলক চাব পাৰো যিবিলাকে নিজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ দেহাটোৰ প্ৰতি গুৰুত্ব দিয়ে যিবিলাকে কথাবিলাক খুব ষ্টাইলত কয় ন এট ষ্টাইলছ অফ স্পীচ কথাবিলাক কওঁতে খুব ধুনীয়াকৈ ষ্টাইলত কয় আৰু তেওঁলোকে কি কৰে সেলফ ড্ৰামাটাইজেশ্যন এটা তেওঁলোকৰ কেৰেক্টাৰ খুব নাটকীয়ভাৱে কথাবিলাক তেওঁলোকৰ ইমোচনছ বিলাক প্ৰকাশ কৰে আৰু তেওঁলোকে কি কৰে ৰিলেশনশ্বিপটোত তেওঁলোকে একচুৱেলি কি ৰিলেশনশ্বিপত থাকে তাতকে থকাতকে অধিক মানে নাটকীয়ভাৱে আৰু অধিক মানে ক্লোজত তেওঁলোকে এই কৰে মানে তেওঁলোকক মানে এক্সপ্ৰেছ কৰে গতিকে এই 8টা পইণ্টৰ যিকোনো যদি দুটা বা এটা বা চাৰিটাই থাকে তেতিয়াহ'লে কি কৰে মনোবিজ্ঞানীসকলে তেওঁক হিষ্ট্ৰটনিক বিকাৰ থকা লোক বুলি বিবেচনা কৰে এতিয়া কেজুৱেল ফেক্টৰছ বিলাক কি হ'ব যে কি কাৰণে মানুহবিলাক হিষ্ট্ৰটনিক ডিজঅৰ্ডাৰৰ বশৱৰ্তী হয় পাৰ্চনেলিটি মানুহৰ ব্যক্তিত্বত কিয় এই বিকাৰবিলাকে দেখা দিয়ে যে বিশেষত্ব দুই ধৰণৰ হ'ব পাৰে অতিৰক্তিতা আৰু নিউৰোটিচিজমৰ চৰম সংস্কৰণ তো উচ্চ স্তৰৰ যদি বহিৰ্মুখতা থকা লোক গ্ৰেগাৰিনেছ কল্পনাৰ প্ৰতি মুক্ততা উত্তেজনা বিচৰত উচ্চ হোৱা আমি দেখিবলৈ পাওঁ তেওঁলোকৰ উচ্চ স্তৰৰ নিউৰোটিচিজম হতাশা আত্মচেতনাৰ দিশবোৰত জড়িত হৈ থাকিব পাৰে বিশেষকৈ মনোযোগৰ প্ৰয়োজনীয়তা আৰু তেওঁলোকৰ আত্মমূল্য প্ৰমাণিত কৰাৰ বাবেও এই বিকাৰৰ বাবে দায়বদ্ধ হ'ব পাৰে দ্বিতীয়তে আমি এনেকুৱা ধৰণৰ হিষ্ট্ৰটনিক বিকাৰগ্ৰস্ত লোকসকলক কেনেকুৱা ধৰণৰ আমি চিকিৎসা আগবঢ়াব পাৰো বিভিন্ন থেৰাপিষ্ট আছে তেওঁলোকে হিষ্ট্ৰটনিক ব্যক্তিত্বৰ সৈতে মানুহৰ মনোযোগ বিচৰা আচৰণৰ সৈতে মোকাবিলা কৰিবলৈ চেষ্টা কৰা আমি এটা থেৰাপি হিচাপে ল'ব পাৰো যে এই ধৰণৰ ব্যক্তিসকলক যদি মানুহে যিবিলাকে মানে ভুগে সেই ভুগা ব্যক্তিসকলক কিন্তু মনোযোগ বিচৰা আচৰণৰ সৈতে আমি লগাই দিব পাৰো দ্বিতীয়তে আহা পাৰ্চনেলিটি বিৰ ডিজঅৰ্ডাৰটো হৈছে নাৰ্চিষ্টিক বিকাৰৰ ব্যক্তিত্বৰ বিকাৰ এতিয়া গ্ৰীক মিথলজিত নাৰ্চিছৰ কথা আমি পাওঁ যে নাৰ্চিছে নিজকে সুন্দৰ দেখাবলৈ কি কৰিছিল নিজকে বেছি গুৰুত্ব দিছিলে তেওঁ কি কৰিছিল যে বাকি মানুহবিলাকক বাকি লেডিজবিলাকক বেছি গুৰুত্ব দিয়া নাছিলে নাৰ্চিছিষ্ট ব্যক্তিত্বৰ বিকাৰ থকা লোকসকলে কি কৰে নিজকে যথেষ্ট গুৰুত্ব দিয়ে বেছিভাগ সময়তে তেওঁলোকে আনৰ আকৰ্ষণ যাতে কৰাব পাৰে সেইটোৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিয়ে আৰু সেইটোৰ ওপৰত গুৰুত্ব দিয়া নহয় যাতে তেওঁ সকলে গুৰুত্ব দি পেলাই চাই তাৰ বাবে কি পন্থা হাতত ল'ব পাৰে সেইটোৰ ওপৰতে তেওঁলোকে ব্যস্ত হৈ থাকে সেইবোৰৰ বিশেষত্ব হৈছে আত্মগুৰুত্বৰ অতিৰঞ্জিত অনুভূতি যি ব্যক্তিজনে নিজৰ বাবে দিয়ে সদায় নিজক লৈ ব্যস্ত হৈ থাকে আৰু এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ'ল মনোযোগ যাতে বেলেগৰ পৰা পাব পাৰে প্ৰশংসা যাতে বেলেগৰ পৰা পাব পাৰে আৰু বেলেগে যে সিম্পেথি দেখুৱাব পাৰে এই তিনটা বস্তুৰ ওপৰত নাৰ্চিছিষ্ট ব্যক্তিত্বৰ বিকাৰসমূহ আমাৰ দেখিবলৈ পাওঁ যে মানুহজনে গুৰুত্ব দিয়া নাই যদি তেওঁৰ গুৰুত্ব পোৱাৰ বাবে যেতিয়া ব্যক্তিজনে বিচাৰি ফুৰে সেইটোৱে কিন্তু এইটো এটা বিকাৰৰ ফালে পৰিণত হোৱা আমি দেখিবলৈ পাওঁ নাৰ্চিষ্টিক বিকাৰ ব্যক্তিত্বৰ মানুহবিলাকক দুই ভাগত ভাগ কৰিছে মনোবিজ্ঞানীসকলে এক নম্বৰ হৈছে আকৰ্ষণীয় দুই নম্বৰ হৈছে দুৰ্বল নাৰ্চিষ্টিক তে আকৰ্ষণীয় নাৰ্চিষ্টিক সকলনো কোনবিলাক
তেওঁলোক যিবিলাক আকৰ্ষণীয় ব্যক্তিত্বৰ বিকাৰ মানে নাৰ্চিছিষ্ট বিকাৰ থকা ব্যক্তিসকল তেওঁলোক কেনেকুৱা হয় আক্ৰমণ কৰে আধিপত্য আৰু বিশালতাই হৈছে তেওঁলোকৰ বিশেষত্ব সেয়েহে তেওঁলোকৰ সামৰ্থ্য অতিৰিক্তভাৱে অনুমান কৰে আৰু আনবোৰক অৱমূল্যায়ন নিজকে খুব মানে বেলেগতকৈ বেলেগ বুলি তেওঁলোকে বিবেচনা কৰে আৰু আনবিলাকৰ প্ৰতি তেওঁলোকে নেগলেক্ট ভাগ অনুভৱ কৰে যে অৱমূল্যমান বুলি অনুভৱ কৰে তেওঁলোকৰ অধিকাৰৰ এক উচ্চ ধাৰণা আছে আৰু বিশ্বাস কৰে যে তেওঁলোকে এই সকলোবোৰৰ বাবে যোগ্য তেওঁলোকক বাদে বেলেগ যেন আৰু এই মানে যি দলটোত থাকে তেওঁলোক যেন অতি তুচ্ছ তেওঁলোকেহে আচলতে যোগ্যবান ব্যক্তি বুলি তেওঁলোকে অনবৰতে সেই মনোভাৱটো কঢ়িয়াই লৈ ফুৰে তেওঁলোকে নিজৰ বিষয়ে কৈ পেলাই গৌৰৱ অনুভৱ কৰে আৰু বেলেগে যাতে তেওঁলোকক এপ্ৰুভ কৰে স্বীকৃতি কৰে সেইটোৰ ওপৰত তেওঁলোকে নিজৰ সদায় কথাখিনি তেওঁলোকে কৈ পেলাই ভাল পায় তেওঁলোকে সহজে কি কৰে অপৰাধ কৰে আৰু আনক কেতিয়াবাহে ক্ষমা কৰে বেলেগে যদি কিবা ভুল কৰিছে তেওঁ ক্ষমা নকৰে কাৰণ তেওঁ নিজক জহাবলৈ সদায় চেষ্টা কৰে গতিকে নাৰ্চিষ্টিক ব্যক্তিত্বৰ প্ৰথমটো যিটো প্ৰকাৰ হ'ল আকৰ্ষণীয় প্ৰকাৰ আৰু তাৰ এইখিনি তোমালোকে ছাত্ৰ ছাত্ৰীসকল এইখিনি তোমালোকে বৈশিষ্ট্য মনত ৰাখিবা হওক দ্বিতীয়তে হ'ল দুৰ্বল নাৰ্চিষ্টিক কোনবিলাক যে আত্মসন্মানৰ এক ভংগুৰ অনুভূতি সদায় তেওঁলোকৰ থাকে তেওঁলোকে বাহিৰৰ পৰা সমালোচনা আৰু প্ৰত্যাখ্যান যদি কোনোবাই কৰে তেতিয়াহ'লে তেওঁলোকে লাজ আৰু অতি সংবেদনশীলতা কি কৰে আৱৰিবলৈ তেওঁলোকে অহংকাৰ কৰে আৰু ঘৃণাটো ব্যৱহাৰ কৰে যে তেওঁলোকে যাতে কোনোৱে যাতে সমালোচনা নকৰে তাৰ পৰা সদায় সজাগ হৈ থাকে কিন্তু কোনোবাই যদি সমালোচনা কৰে তেতিয়াহ'লে তেওঁলোকে খুব লাজ পায় আৰু অতি অতি সেনচিটিভ মানে সেইটো নোহোৱা কৰিবলৈ সেইটো তেওঁলোকৰ মনত বেলেগক নেদেখুৱাবৰ কাৰণে তেওঁলোকে অহংকাৰ আৰু ঘৃণা বেলেগৰ লগত কৰে তেওঁলোকৰ দুৰ্বল নাৰ্চিছিষ্টসকলে কি কৰে বেলেগৰ প্ৰত্যাখ্যান আৰু সমালোচনাৰ ভয়ৰ বাবে সম্পৰ্ক আৰু বেলেগৰ লগত তেওঁলোকে খুব ইণ্টিমেচি নকৰে সদায় তেওঁলোকে ৰিলেশ্যন আৰু ইণ্টিমেচিৰ পৰা বাহিৰত থাকে আৰু তেওঁলোকৰ কৰ্তৃত্ব আৰু ইয়াৰ কল্পনাৰ সৈতে সম্পূৰ্ণৰূপে নিমগ্ন হৈ থকা আমি দেখিবলৈ পাওঁ কিন্তু তেওঁলোকৰ উচ্চ আকাংক্ষাৰ বাবে অভিজ্ঞতা আৰু গভীৰভাৱে লাজ কৰে এই ক্ষেত্ৰতো DSM ডায়াগনষ্টিক ষ্টেটিষ্টিকেল মেনুৱেল যিখন APA 2013ত উলিয়াইছে তাতে কিছুমান কেৰেক্টাৰিষ্টিক্স দিছে যে আমি এইবিলাক বৈশিষ্ট্য দেখিলে আমি ক'ব পাৰো যে সেই ব্যক্তিসকলে নাৰ্চিষ্টিক পাৰ্চনেলিটি ডিজৰ্ডাৰত ভুগিছে তে এতিয়া সেইবিলাক আমি আলোচনা কৰো হওক আৰু তোমালোকৰ এইটো আছে বক্সত দিয়া আছে 232 পেজ নাম্বাৰ উলিয়াই লোৱা তাতে বক্স 9.2 আছে এইটো যে কেনেকুৱা ব্যক্তিসকলে মানে নাৰ্চিষ্টিক পাৰ্চনেলিটি ডিজৰ্ডাৰৰ বিকাৰত ভুগিব পাৰে তো এক নম্বৰ কৈছে আত্মগুৰুত্বৰ এক আকৰ্ষণীয় অনুভূতি আছে যেনে প্ৰাপ্তি আৰু প্ৰতিভাক অতিৰঞ্জিত কৰে উচ্চতৰ হিচাপে স্বীকৃত হোৱাৰ আশা কৰে 2 নম্বৰ কৈছে তেওঁলোকৰ সীমাহীন সফলতা শক্তি উজ্জ্বলতা সৌন্দৰ্য বা আদৰ্শ প্ৰেমৰ কল্পনাত ব্যস্ত হৈ থাকে 3 নম্বৰ তেওঁলোকে বিশ্বাস কৰে যে তেওঁ বিশেষ আৰু অনন্য নাৰ্চিছিক ব্যক্তিসকলে ভাবে যে মই স্পেচিয়েল গতিকে মই বেলেগতকৈ এক্সেপশ্যনেল গতিকে তেওঁলোকে বুজাব পাৰি যে তেওঁলোকে বিশেষ বা উচ্চ পদস্থ লোকৰ সৈতে সম্পৰ্ক সদায় স্থাপন কৰে কাৰণ জেনেৰেল পিপুলৰ লগত তেওঁলোকে এইটো স্থাপন নকৰে 3 নম্বৰ কৈছে অত্যাধিক প্ৰশংসাৰ প্ৰয়োজন 5 নম্বৰত কৈছে যে অধিকাৰৰ সৈতে তেওঁলোকৰ অনুভূতি আছে আন্তঃক্ৰিয়ামূলকভাৱে তেওঁলোক শোষণকাৰী 7 নম্বৰ কৈছে সহানুভূতিৰ অভাৱ তেওঁলোকে যেহেতু নিজক জহাই ফুৰে নিজক বেলেগক আনৰ প্ৰতি আকৰ্ষিত কৰি তোলে সেইকাৰণে বেলেগক ক্ষমা কৰিব নোৱাৰে আমি ইতিমধ্যে আলোচনাই কৰিছো গতিকে তেওঁলোকে বেলেগৰ প্ৰতি সহানুভূতি দেখুৱাব তেওঁলোকে একদম অনিশ্চুক তেওঁলোকে সেইটো দেখাব নোখোজে প্ৰায় আনৰ প্ৰতি তেওঁলোকে কি হয় ঈৰ্ষাত জ্বলি পুৰি মৰে তেওঁলোকে বিশ্বাস কৰে যে আনেহে তেওঁ ঈৰ্ষা কৰে কিন্তু নহয় তেওঁহে বেলেগক ঈৰ্ষা
কৰে তেওঁলোক অহংকাৰী হয় আৰু অহংকাৰী হোৱাৰ বাবে অহংকাৰী ধৰণৰ আচৰণ আৰু মনোভাৱসমূহ প্ৰদৰ্শন কৰে এতিয়া নাৰ্চিষ্টিক ব্যক্তিত্বৰ বিকাৰ থকা লোকসকলে এইবিলাক কি কাৰণে হয় এইটো তেওঁলোকে আলোচনা কৰিছে এতিয়া চোৱা কেজুৱেল ফেক্টৰছ অফ নাৰ্চিষ্টিক ডিজঅৰ্ডাৰ্ছ নো কোনবিলাক তো দেখা গৈছে যে আকৰ্ষণীয় যিবিলাক নাৰ্চিজিম আমি ব্যক্তিসকল পালো তেওঁলোক শৈশৱৰ পৰা উৎপীড়ন অৱহেলা বা দুৰ্বলভাৱে তেওঁলোকক ডাঙৰ দীঘল কৰা হৈছে যাৰ কাৰণে তেওঁলোক সম্পৰ্কিত নহয় দুৰ্বল নাৰ্চিজিমক আকৌ দেখিছো তেওঁলোক বৰ আৱেগভাৱ হয় কথোপকথন আৰু সম্ভৱতঃ যৌন উৎপীড়ন হলে বা আনৰ দ্বাৰা হস্তক্ষেপকাৰী হলে নিয়ন্ত্ৰণ কৰিলে বা শীতল প্ৰতিপালনৰ সৈতে তেওঁলোক জড়িত হৈ থাকে গতিকে কি ধৰণৰ ব্যক্তিসকলে এনেকুৱা বিকাৰত ভুগিব পাৰে তাৰ কাৰণ আমি পালো যে তেওঁলোকৰ যে শৈশৱ কালটো প্ৰতিজন ব্যক্তিৰে অতি গুৰুত্বপূৰ্ণ যে শৈশৱ কালতে যদি উভতি চোৱা যায় তেতিয়াহ'লে দেখিম যে তেওঁলোকক হয়তো কোনোবাই যৌন উৎপীড়ন কৰিছিল হয়তো তেওঁলোকক ভালদৰে প্ৰতিপালনে কৰা হোৱা নাছিল হয়তো তেওঁলোকক প্ৰতিপালন কৰিলেও তেওঁলোকৰ লগত বেলেগে কথা পতা নাছিল আনকি আমি দেখিছো তেওঁলোকৰ লগত যদি প্ৰতিপালন হয় অনবৰতে তেওঁলোকক শাসন কৰে গতিকে এনেকুৱা ধৰণৰ যদি তেওঁলোকৰ নাৰ্চাৰিং হয় এনেকুৱা ধৰণৰ যদি শৈশৱ কালটো অতিবাহিত হয় তেনেহলে আমি এই বিকাৰত মানে ভৱিষ্যতে তেনে শিশুবিলাকক এই বিকাৰত ভোগা আমি মানে দেখিবলৈ পাওঁ হওক এনেই নহয় শৈশৱ কালটো এনেই বুলি মানুহে এৰি দিব নালাগে কাৰণ সেই শৈশৱ কালৰ প্ৰতিফলনে ঘটে কিশোৰ অৱস্থাত আৰু তোমাৰ এডাল্টহুডত নাৰ্চিজিমৰ আজিকালি খুব নাৰ্চিজিম হৈছে যে নাৰ্চিজিম বিকাৰগ্ৰস্ত মানুহে ভোগা আমি বেছিভাগ দেখিছো কাৰণ তেনেকুৱা বিকাৰ কিয় আমি দেখো যে বেছিভাগ মানুহ হৈছে ব্যক্তিকেন্দ্ৰিক তেওঁলোকে সদায় প্ৰতিযোগিতামূলক হয় তেওঁলোকে সদায় সুখৰ পিছত দৌৰি ফুৰে আৰু তেওঁলোকৰ কি হয় এম্বিশন যিটো উচ্চ আকাংক্ষা এইবিলাক আমি দেখিবলৈ পাইছো গতিকে এই ধৰণৰ ব্যক্তিসকলৰ যদি আমি অতীতটো আমি যদি উভতি চাওঁ তেতিয়াহ'লে দেখিম যে তেওঁলোকৰ শৈশৱটো কি আছিল মই তোমালোকক এইমাত্ৰ ক'লো যে আজিৰ যিজন মানুহ সেই মানুহজনে যদি অকল নিজক বিচাৰি থাকে আজিৰ যিজন মানুহ সেই মানুহজনে যদি কি হয় সুখৰ পিছতহে দৌৰি থাকে বেলেগৰ কোনো কথাৰ প্ৰতি গুৰুত্ব নিদিয়ে আজিৰ যিজন মানুহ সেইজন মানুহে যদি অকল এম্বিশনৰ প্ৰতি নিজৰ উচ্চ আকাংক্ষাৰ প্ৰতি ধাৱমান হয় তেতিয়াহ'লে আমি তেনে ব্যক্তিসকলক কি ক'ব পাৰো একে এষাৰে যে নাৰ্চিষ্টিক পাৰ্চনেলিটি ডিজঅৰ্ডাৰত ভুগিছে ব্যক্তিজনে ভোগাটো ঠিকেই পালো কিন্তু তাৰ কাৰণবিলাক যদি আমি ফহিয়াই চাওঁ তেতিয়া দেখিম যে তেওঁলোকৰ শৈশৱ কালটো কি আছিল অতি কি হৈছিল আনতকে অন্যভাৱে তেওঁলোক ডাঙৰ দীঘল হৈছিল হয়তো এনেকুৱা হ'ব পাৰে শাসনটো কৰিবই পাৰে নহয় শাসন নকৰি পেলাই কি হ'ব পাৰে তেওঁলোকৰ হয়তো নেগলেক্টেড এটা এনভাইৰনমেণ্ট অৱহেলা তেওঁলোকৰ যিয়ে ডাঙৰ দীঘল কৰিছে তেওঁলোকক অৱহেলা কৰি পেলাই ডাঙৰ দীঘল কৰিছিলে তাৰ কাৰণেও কিন্তু এইবিলাক হ'ব পাৰে এতিয়া চিকিৎসাৰ ক্ষেত্ৰত কিন্তু কোৱা হৈছে যে এনে ব্যক্তিৰ বাবে শিথিলকৰণ কৌশলটো আমি চাব পাৰো যে নাৰ্চিষ্টিক ভোগা মানুহবিলাকে কিন্তু খুব মানে শিথিলকৰণ কৌশল ব্যৱহাৰ কৰি পেলাই তেওঁলোকক চিকিৎসা কৰিব লাগে ৰিলেক্সেশ্যন টেকনিক বুলি কৈছে তোমালোকক যে ৰিলেক্সেশ্যন টেকনিক মানে ব্যৱহাৰ কৰিব লাগে দ্বিতীয়তে চোৱা আমাৰ অসামাজিক পাৰ্চনেলিটি ডিজঅৰ্ডাৰ যিবিলাক এন্টি ছ'চিয়েল পাৰ্চনেলিটি ডিজঅৰ্ডাৰ আছে সেইটো পাৰ্চনেলিটি ডিজঅৰ্ডাৰত মানে বি সেকশনত পেলাইছে মনোবিজ্ঞানীসকলে যে কিছুমান ব্যক্তি আমি দেখা পাওঁ সমাজত যিসকল ব্যক্তি সামাজিকভাৱে মানে সমাজৰ লগত মানে লগ নহয় তেনে ব্যক্তিসকলক এক আকাৰে ক'ব পাৰি সেই ব্যক্তিজন এন্টি ছ'চিয়েল সেই ব্যক্তিজন অসামাজিক আচ্ছা সেনেকুৱা ব্যক্তিসকল কেৰেক্টাৰিষ্টিক খিনি আমি চাওঁ আহা তোমাৰ আছে 9.1.3 এন্টি ছ'চিয়েল পাৰ্চনেলিটি ডিজঅৰ্ডাৰ যে সেনেকুৱা ব্যক্তিৰ বিশেষত্ববিলাক কি হৈছে তেওঁলোকৰ প্ৰবঞ্চনা আক্ৰমণ আৰু অসামাজিক আচৰণ আমি দেখিবলৈ পাওঁ আৰু যিখিনি কাৰ্যকলাপ কৰে সেইখিনি কাৰ্যকলাপ কি হৈছে সামাজিক নিয়ম আৰু মানে যিখিনি মানে অধিকাৰ আছে সেই মানুহজনৰ সমাজৰ প্ৰতি যিখিনি অধিকাৰ পাইছে সমাজে দিছে সেইখিনি তেওঁলোকে উলংঘা কৰে
তে এনেকুৱা ব্যক্তিসকল সদায় সমাজৰ যিখিনি নিয়ম নীতি সেই নিয়ম নীতিখিনি নামানে নৈতিকভাৱে বা নৈতিক বিকাশ যিটো আছে মৰেলিটি যিটো মৰেলিটি ডেভেলপ নহয় আনকি তেওঁলোকৰ কোনো ধৰণৰ কি নাই অনুশোচনা নাই কোনোবাই যদি কয় যে এই মানুহজনে এজন বাপৰে কেনেকুৱা মানুহ সমাজত নালাগা জেঙত লাগি ফুৰে সমাজৰ মানুহে এইখিনি কৈছে তেওঁলোকে মানি নলয় কিন্তু সেনেকুৱা কথা ক'লেও এই তুমি অলপ মানি লোৱাচোন তোমাক এনেকুৱা কৰিলে ভাল হ'ব সমাজখনে এইটো গতিত চলি আছে তে তুমি কিয় এইটো বেলেগে আচৰণ কৰিছা এইবিলাক ক'লেও তেওঁৰ কিন্তু কোনো ধৰণৰ অনুশোচনা বা লাজ নাই সমাজে যে তেওঁ আলোচনা কৰি আছে সেইটোৰ বিষয়ত তেওঁৰ কোনো মানে ভ্ৰক্ষেপেই নাই যে ৰবাৰ্ট হেৰে কৈছে তেওঁলোক সামাজিক চিকাৰী যিয়ে জীৱনৰ মাজেৰে তেওঁলোকৰ পথটো তৈয়াৰ কৰি লয় তেওঁ সমাজৰ কথা নাভাবে নিজে নিজৰ জীৱনটো চলাই নিয়ে গতিকে তেওঁলোকক সমাজৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা নাই তেওঁলোকক সমাজে আকৰ্ষণ নকৰে তেওঁলোক নিষ্ঠুৰ তেওঁলোকৰ কোনো ধৰণৰ এখন সংবেদনশীল হৃদয় নাই তেওঁলোকে প্ৰত্যাশা আৰু খালী ৱালেটৰ এক বহল পথ এৰি দিয়ে বিবেক আৰু সহানুভূতিৰ অভাৱত সম্পূৰ্ণৰূপে স্বাৰ্থপৰ তেওঁলোক সেই গতিকে তেওঁলোকে বিচাৰে যে আমি যি বিচাৰো সেইটোৱে ল'ব লাগিব আমি যি ইচ্ছা কৰো সেইটোৱে যাতে আমাৰ মতে হয় তেওঁলোকে তাৰ বাবে কোনো ধৰণৰ অনুশোচনা বা অপৰাধত ভোগত তেওঁলোকে নুভোগে যে সামাজিক নিয়ম বা সমাজে তেওঁলোকৰ পৰা কি বিচাৰিছে তাক ফহিয়াই চোৱাৰ তেওঁলোকৰ কোনো ধৰণৰ সময় নাই তেওঁলোক খুব আৱেগিক হয় প্ৰবঞ্চ আৰু দায়িত্বহীন হয় সেইবিলাকৰ বাবে তেওঁলোকে কি কৰে মাজে মাজে মিছা কথা কয় বা বেলেগক কি কৰে প্ৰতাৰিতও কৰে তেওঁলোকৰ দ্বিতীয় প্ৰকৃতি যাৰ ফলত তেওঁলোকে লক্ষ্যত উপনীত হ'বৰ কাৰণে সত্য আৰু মিছাৰ মাজত কিবা পাৰ্থক্য তেওঁলোকে বিচাৰি নাপায় তেওঁলোকে সদায় নিজক বিচাৰে সমাজে তেওঁলোকৰ পৰা কি বিচাৰিছে সেইটোৰ প্ৰতি তেওঁলোক দায়িত্বশীল নহয় তাৰপিছত চোৱা মনোৰোগী ব্যক্তিসকলৰ চেকলিষ্টসমূহ যে মনোৰোগী ব্যক্তিসকলৰ চেকলিষ্ট মতে যে গ্লিবনেছ বা উপৰুৱা আকৰ্ষণীয় আত্মমূল্য উদ্দীপনাৰ প্ৰয়োজনীয়তা ৰোগজনিত মিছা কোৱা মিছা কথা ক'লেও হেৰফেৰ কৰি কোৱা আৰু অনুশোচনা তেওঁলোকৰ নাথাকে এই যে মনোৰোগী ব্যক্তিসকলৰ চেকলিষ্টটো তোমালোকে পাবা পেজ নাম্বাৰ 234 তাতে আছে একদম ওপৰত আছে PCL ৰিভাইজ সাইকোথেৰাপি চেকলিষ্ট PCLR তাতে তোমালোকৰ এই ছটা ভাগৰ কথা কৈছে যে কি ক'লে তোমাৰ গ্লিবনেছ বা উপৰুৱা আকৰ্ষণীয় হৈছে 2 নম্বৰ 3 নম্বৰ হৈছে আত্মমূল্য 4 নম্বৰ হৈছে উদ্দীপনাৰ প্ৰয়োজনীয়তা 5 নম্বৰ হৈছে ৰোগজনিত মিছা কোৱা আৰু 6 নম্বৰ হৈছে মিছা কথা কোৱা বা অনুশোচনাৰ অনুভৱ এই ছটা হৈছে চেকলিষ্ট কিহৰ চেকলিষ্ট এইকেইটা তোমাৰ ৰিভাইজ সাইকোপেথি যে তোমালোকৰ এইটো আহিব পাৰে যে চেকলিষ্টত থকা ৰিভাৰ্স সাইকোপেথিৰ কেৰেক্টাৰসমূহ কি ভাগবিলাক কি কেৰেক্টাৰছৰ ভাগবিলাক কি আচ্ছা মনোৰোগৰ আকৌ দুটা মাত্ৰা আছে এটা হৈছে প্ৰভাৱাত্মক আৰু আন্ত ব্যক্তিগত মূলক 2 নম্বৰটো হৈছে আচৰণগত মাত্ৰা প্ৰভাৱাত্মক আৰু আন্ত ব্যক্তিগত মূলক অনুশোচনাৰ আমি অভাৱ দেখিবলৈ পাওঁ তেওঁলোক অতি নিষ্ঠুৰ গ্লিবনেছ আৰু সহানুভূতিৰ অভাৱো তেওঁলোকৰ বাবে একদম মানে হাড়ে হিমজ হৈ আছে তেওঁলোকৰ আকৰ্ষণৰ দৰে বিশেষত্ব থাকে আনহাতে আচৰণৰ মাত্ৰাই কি কৰে আচৰণৰ ওপৰত গুৰুত্ব দিয়ে ব্যক্তিজনৰ যাৰ ভিতৰত কি থাকিব সংবেদনশীলতা থাকিব সামাজিক বিপদগামী এটা জীৱন থাকে দৰিদ্ৰ আৰু দায়িত্বহীন আচৰণ থাকে পৰজীৱী তোমাৰ জীৱন ধাৰণ থাকে গতিকে মনোৰোগৰ কি হ'ল দুটা মাত্ৰা আছে এটা তোমালোকে মনত ৰাখিবা প্ৰভাৱাত্মক আৰু আত্ম ব্যক্তিগত কেন্দ্ৰিক আৰু 2 নম্বৰ হৈছে আচৰণগত মাত্ৰা এই দুইটাক বা এটাক বাদ দি কি হ'ব অনুশোচনাৰ অভাৱ থাকে
তেওঁলোক নিষ্ঠুৰ, তেওঁলোক গ্লিডনেছ আৰু তেওঁলোকৰ কি নাথাকে কোনো চিম্পেথি নাথাকে। এইখিনিৰ লগত কিছুমান আচৰণো থাকে। এইটো তোমালোকে মনত ৰাখিবা যে মনোৰোগৰ দুটা মাত্ৰা, প্ৰভাত্মক আৰু আচৰণগত। এটাক বাদ দি আনটো হ'ব নোৱাৰে। যিটো প্ৰভাত্মক মানে মূল যিটো আছে মনোৰোগৰ মাত্ৰা, তাৰ লগত কি হৈ থাকিব আচৰণগত মাত্ৰা হৈ থাকিব। আচৰণগত মাত্ৰাই কি কৰে সংবেদনশীলতা, সামাজিক বিপদগামী জীৱন, দৰিদ্ৰ আৰু দায়িত্বহীনতা আচৰণ। এইটো হৈছে তোমাৰ মাত্ৰা, ইটো সিটো আনপিঠি। তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আহা DSM আকৌ কি কৈছে অসামাজিক ব্যক্তিত্বৰ বিকাৰ থকা লোকসকলক কি আমাৰ হেৰি থাকিব পাৰে কেৰেক্টাৰিষ্টিক্স থাকিব পাৰে, বৈশিষ্ট্যসমূহ থাকিব পাৰে। সেইটো তোমালোকক দেখুৱাইছে 9.3 বক্সত পেজ নাম্বাৰ 234 কৈছে যে 1 নম্বৰ কৈছে অপৰ্যাপ্ত বিবেক বিকাশ। অপৰ্যাপ্ত বিবেক বিকাশনো কি? যে অপৰ্যাপ্ত বিবেক বিকাশ বুলিলে আমি যেটো হৈছে ইনএডুকেট কনসিয়াস ডেভেলপমেন্ট, ইনএডুকেট কনসিয়াস ডেভেলপমেন্টৰ ভিতৰত আমাৰ কি কি পৰিব পাৰে যে নৈতিক মূল্যবোধবোৰ কেৱল মৌখিক স্তৰতে হয়। দ্বিতীয়তে কৈছে বৌদ্ধিক বিকাশ যিখিনি আছে এইখিনি স্বাভাৱিক কিন্তু বিবেকৰ বিকাশ হ্ৰাস হয়। 3 নম্বৰটো কৈছে প্ৰভাত্মক বা আন্ত ব্যক্তিগত মাত্ৰা মৌখিক বৌদ্ধিক মাত্ৰাৰ সৈতে সম্পৰ্কিত ইতিবাচক, কিন্তু অসামাজিক মাত্ৰা বুদ্ধিমাত্ৰা সৈতে নেতিবাচকভাৱে সম্পৰ্কিত। 3 নম্বৰটো চোৱা যে কি ক'লে প্ৰভাত্মক বা আন্ত ব্যক্তিগত মাত্ৰাটো সদায় বৌদ্ধিক যেটো অৰেলি এইটো বুদ্ধিমত্তাৰ সৈতে আমাৰ সম্পৰ্কিত হৈ থাকে। ইতিবাচক এইটো, কিন্তু অসামাজিক মাত্ৰা বুদ্ধিমত্তাৰ সৈতে সদায় নেগেটিভ ভাৱেহে পৰিচালিত হয়, নেতিবাচক ভাৱেহে পৰিচালিত হয়। তাৰ পিছত চোৱা 2 নম্বৰটো কৈছে ডায়াগনস্টিক ষ্টেটিষ্টিকেল মেনুৱেলে যে দায়িত্বহীনতা আৰু আবেগিক আচৰণ। তাৰে ভিতৰত কি কি আমাৰ ব্যক্তিৰ আমি চৰিত্ৰসমূহ দেখিবলৈ পাওঁ। তেওঁলোকে আনৰ অপ্ৰয়োজনীয়তা, অধিকাৰ আৰু কল্যাণৰ প্ৰতি সম্পূৰ্ণ অৱজ্ঞা হৈ থাকে। দ্বিতীয়তে তেওঁলোক শিহৰণ বিচৰা, বিপদগামী আৰু অগতানুগতিক আচৰণত তেওঁলোক উচ্চ। তৃতীয়তে কৈছে ভৱিষ্যতৰ কিছু লাভৰ বাবে তেওঁলোকে কি কৰে তাৎক্ষণিক আনন্দ খুব কম ত্যাগ কৰে, যে পটককে তেওঁলোকে প্লিজাৰৰ ফালে নাযায়। 4 নম্বৰ কৈছে সুৰা বা আন যিকোনো পদাৰ্থৰ নিৰ্ভৰশীলতা আৰু অপব্যৱহাৰ হোৱা আমি দেখিবলৈ পাওঁ। 5 নম্বৰ দেখিলো যে সুইচাইডেল কেছ কিন্তু খুব বেছি হয়, ৰেট অফ সুইচাইডেল কেছ ইজ ভেৰি হাই, যিবিলাকে দায়িত্বহীন আৰু আবেগিক আচৰণ কৰে। এই 5টা তোমালোকে মনত ৰাখিবা। 3 নম্বৰটো কৈছে কৰ্তৃত্ব প্ৰত্যাখ্যান, যেটো ৰিজেকশ্যন অফ অথৰিটি। ৰিজেকশ্যন অফ অথৰিটি মানে হ'ল কৰ্তৃত্ব প্ৰত্যাখ্যান। তাৰ ভিতৰত যিবিলাক বৈশিষ্ট্য আছে 1 নম্বৰ বৈশিষ্ট্য হৈছে সামাজিক নিয়ম আৰু নিয়মবিলাক তেওঁলোকে অনুসৰণ নকৰে। শৈক্ষিক আৰু আইন প্ৰৱৰ্তন কৰ্তৃপক্ষৰ সৈতে তেওঁলোকে অসুবিধা অনুভৱ কৰে। 3 নম্বৰটো হৈছে তেওঁলোকে এনে আচৰণ কৰে যেন তেওঁলোকৰ কাৰ্যৰ পৰা তেওঁলোক মুক্ত। এই 3টা হৈছে ৰিজেকশ্যন টু অথৰিটি। তাৰ পিছত চোৱা এবিলিটি টু ইমপ্ৰেছ এণ্ড এক্সপ্লইট আদাৰ্ছ, যে আনক প্ৰভাৱিত আৰু শোষণ কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ সামৰ্থ্য তেওঁলোকে গ্ৰহণ কৰে। যে এনেধৰণৰ ব্যক্তিসকলৰ এটাই চৰিত্ৰ আমি দেখিবলৈ পাওঁ, তেওঁলোক অতি আকৰ্ষণীয় আৰু বন্ধুবৰ্গৰ বাবে তেওঁলোক খুব সহজ, যিকোনো বন্ধুৱে তেওঁলোকৰ লগত কথা পাতিব পাৰে, তেওঁলোকে ইজিলি মিক্স আপ কৰে। তেওঁলোকৰ ভিতৰত খুব ভাল হাস্যৰস আছে আৰু তেওঁলোক খুব মানে অপটিমিষ্টিক টাইপৰ, আশাবাদী। তেওঁলোকৰ যিটো পাৰচেপশ্যন আছে তেওঁলোক নিৰাশাবাদী নহয়। আৰু তেওঁলোক কি হয় সঘনাই মিছা কোৱা কামটো যদি ধৰা পৰে, মিছা কোৱা কামটো ধৰা পৰে যদিও তেওঁলোক খুব দুখ অনুভৱ কৰিব পাৰে, এনেকুৱা নহয়। তেওঁলোকে আন লোকৰ প্ৰয়োজনীয়তা আৰু দুৰ্বলতাৰ বিষয়েও ভাল ধৰণৰ তেওঁলোকৰ পাৰচেপশ্যন আছে, যে তেওঁলোকে কি কৰিলে তেওঁলোকক বেলেগে ভাল পাব।
তেওঁলোকৰ আচৰণৰ বাবে সহজে তেওঁলোকে অজুহাত বিচাৰি উলিয়ায় এইখিনি এই পাঁচটা হৈছে তোমাৰ আনক প্ৰভান্বিত আৰু শোষণ কৰাৰ সামৰ্থ্যৰ ভিতৰত পৰে তাৰপিছত চোৱা ভাল সম্পৰ্ক বজাই ৰাখিবলৈ অক্ষম এইটো চোৱা যে তেওঁলোকে inability to maintain the good relationship যে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ এনেধৰণৰ এন্টি সোশ্যাল বিহেভিয়াৰ যিখিনি আছে এন্টি সোশ্যাল পাৰ্সোনালিটি বিহেভিয়াৰ যিখিনি আছে সেইখিনি লোকসকলে ভাল সম্পৰ্ক কিন্তু বজাই ৰখাত তেওঁলোক সক্ষম নহয় আর তার বাবে তেওঁলোকৰ আমি চৰিত্ৰসমূহ যদি চাওঁ তেনেহলে দেখিম এক নম্বৰতে হল আনৰ পছন্দ যিকাৰ সামৰ্থ্য যিটো আছে আনে যাতে তেওঁলোকক পছন্দ কৰে সেইটোৰ বাবেহে তেওঁলোকে কেতিয়াবা ঘনিষ্ঠ বন্ধুৰ লগত সম্পৰ্ক ৰাখে দ্বিতীয়তে তেওঁলোক ইৰেসপন্সিবল দায়িত্বহীন নিন্দুক সহানুভূতিহীন অহংকেন্দ্ৰিক অকৃতজ্ঞ আৰু অনুশোচনা বিহীন যে এইবিলাক তেওঁলোকৰ চৰিত্ৰত আমি দেখিবলৈ পাওঁ যে কোনোবাই যদি কিবা এটা হেৰি কৰিছে তেওঁলোকে কোনো ধৰণৰ মানে সিম্পেথি নেদেখায় তেওঁলোক খুব ইগোচেন্ট্ৰিক হয় তেওঁলোকৰ আনৰ প্ৰতি কোনো ধৰণৰ ৰেসপন্সিবিলিটি নহয় তেওঁলোকে আনক ভাল পাব নোৱাৰে তেওঁলোকে প্ৰেম বস্তুটো কি তেওঁলোকে বুজিব নোৱাৰে তেওঁলোকৰ সদায় কি থাকে পৰিয়ালৰ সদস্যসকলৰ প্ৰতি ভাই ভনী মা দেউতা বন্ধু বৰ্গ যিকোনো মানুহৰ প্ৰতি তেওঁলোকৰ কি হয় হিংসা ভাৱ এটা থাকে যে এন্টি সোশ্যাল যে পাৰ্সোনালিটি ডিসঅৰ্ডাৰত ভুগা মানুহবিলাকৰ এইটো এটা প্ৰধান বৈশিষ্ট্য হয় তেওঁলোকে কি হয় সদায় তাৰ মানে বেলেগৰ প্ৰতি হিংসুক হয় তেওঁলোকৰ যদি সেক্স ৰিলেশন থাকে সেইটোও কিন্তু তেওঁলোকে খুব চিটিং টাইপৰ হয় বা তেওঁলোকে এক্সপ্লইট টাইপৰ হয় শোষণকাৰী হয় আনকি সেক্সুৱেল ৰিলেশনশ্বিপতো যৌন সম্পৰ্কত আৰু তেওঁলোকে পৰিয়াল আৰু সমাজৰ বাবে তেওঁলোকে মিনান্স হিচাপে তেওঁলোকে পৰিগণিত হয় যে সমাজৰ মানুহবিলাকেও তেওঁলোকক একসেপ্ট নকৰে আনকি সমাজেও তেওঁলোকক একসেপ্ট নকৰে গতিকে গোটেইখিনি মিলি পেলাই তেওঁলোকক যদি চাওঁ আমি তেওঁলোকে যিকোনো মানুহৰ লগত ভাল সম্পৰ্কটো বজাই ৰখাত তেওঁলোক অপাৰগ হয় তাৰপিছত চোৱা ছাত্ৰ ছাত্ৰীসকল DSM আৰু কিছুমান চৰ্ত ৰাখিছে DSM এই যে আমি যে পঢ়িলো যে যিখিনি এই যে আমি অসামাজিক ব্যক্তিত্বৰ লোকসকলৰ ক্যাৰেক্টাৰিস্টিক যে পঢ়িলো 9.3 অপৰ্যাপ্ত বিবেকহীন তাৰপিছত দায়িত্বহীন আৰু আবেগ আচৰণ কৰ্তৃত্ব প্ৰত্যাখ্যান আনক প্ৰভান্বিত আৰু শোষণ কৰাৰ সামৰ্থ্য ভাল সম্পৰ্ক বজাই ৰখাৰ সামৰ্থ্য এইখিনিৰ ওপৰত বেছ কৰি পেলাই এই চৰিত্ৰসমূহৰ ওপৰত বেছ কৰি কি কৰিলে আমাৰ DSM ডায়াগনস্টিক ষ্টেটিষ্টিকেল মেনুৱেলে আকৌ নতুন কিছুমান চৰিত্ৰ দেখাইছে যে বৈশিষ্ট্যখিনি ক্লাব কৰি পেলাই লগ কৰি পেলাই আমি যদি চাওঁ তেনেহলে কৈছে যে আপোনালোকে এইখিনি যদি কিবা চৰিত্ৰ বিকাৰত ভুগা লোকসকলৰ এইখিনি যদি চৰিত্ৰ পায় তেনেহলে আপোনালোকে তাৰ কিন্তু প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰে এতিয়া তেওঁলোকে কি দিছে আমি চাওঁ আহা যে আইনী আচৰণৰ সন্দৰ্ভত সামাজিক নিয়ম অনুসৰণ কৰাত তেওঁলোক ব্যৰ্থ হয় তেওঁলোকে এনেকুৱা ব্যক্তিসকলে কি কৰে জানানে বাৰে বাৰে মিছা কয় ছদ্মনাম ব্যৱহাৰ কৰে আৰু ব্যক্তিগত লাভ বা আনন্দৰ বাবে আনক লগ কৰি সূচিত কৰাৰ প্ৰপঞ্চনা কৰে আগলৈ পৰিকল্পনা কৰাত তেওঁলোক বিফল হয় খং আৰু তেওঁলোক আক্ৰমণাত্মক হয় বাৰে বাৰে শাৰীৰিকভাৱে কাজিয়া বা আক্ৰমণৰ দ্বাৰা তেওঁলোক সূচিত হয় তেওঁলোকে আনৰ প্ৰতি কি কৰে বেপেৰুৱা ভাৱ তেওঁলোকৰ দেখায় নিৰন্তৰ তেওঁলোক দায়িত্বহীন যিটো নিৰন্তৰ কামৰ বাবে কি হয় আচৰণ বাহাল ৰখাত বা বিত্তীয় দায়িত্ববদ্ধতা সন্মান কৰাত বাৰে বাৰে বিফল হয় তেওঁলোক অনুশোচনাৰ অভাৱ আনজনৰ পৰা তেওঁলোকে আঘাত পায় দুৰ্ব্যৱহাৰ আনকি চুৰি হোৱাৰ প্ৰতি তেওঁলোক উদাসীন হয় যুক্তিসংগত কৰাৰ পৰা তেওঁলোক সূচিত হোৱা আমি দেখিবলৈ পাওঁ এইবিলাক ব্যক্তিৰ কিন্তু বয়স কমেও 18 বছৰ হব লাগিব অসামাজিক আচৰণৰ ঘটনা কেৱল সিজোফ্ৰেনিয়া বা জৈৱ মেৰু বিকাৰৰ সময় নহয় এন্টি সোশ্যাল পাৰ্সোনালিটি ডিসঅৰ্ডাৰ অসামাজিক ব্যক্তিত্বৰ বিকাৰ থকা লোকসকল কিয় এনেকুৱা হয় তাৰ কাৰণবিলাক আমি ফহিয়াই চাওঁ আহা
দেখা যায় যে অসামাজিক ব্যক্তিত্বৰ বিকাৰ থকা শিশুসকল অতি সোনকালে তেওঁলোকে মাকৰ পৰা দূৰত থাকে কিছু কাৰণত মাহঁতৰ লগত তেওঁলোক ডাঙৰ দীঘল হ'ব নোৱাৰে কিছুমান এনভাইৰনমেন্টাল হয়তো কাৰণ থাকে যে সেই এনভাইৰনমেন্টৰ কাৰণে মাকজন তেওঁলোকৰ পৰা বিচ্ছেদ হ'ব পাৰে হয়তো মাকে কেতিয়াবা ক্ৰিমিনেল কেছ কৰে যাৰ বাবে মাকজনক কি কৰিব জেলত ৰাখে তো মাকজনে হয়তো দুৰাৰোগ্য ৰোগত ভুগে তেতিয়া মাকজনে কি কৰে হস্পিটেলত থাকে গতিকে এই যে আমাৰ মাকজনৰ পৰা যে তেওঁলোক সেপাৰেট হৈ থাকিল গতিকে তেওঁলোক এনেকুৱা ধৰণৰ নিম্ন উত্তেজনাপূৰ্ণ অনুমান অনুসৰি আণ্ডাৰ এৰাউজেল হাইপোথেচিছ কৰিছে মনোবিজ্ঞানীসকলে সেই হাইপোথেচিছ অনুসৰি অসামাজিক ব্যক্তিত্বৰ বিকাৰ থকা লোকসকল কৰ্টিকেল উত্তেজনাৰ পৰিমাণ অস্বাভাৱিকভাৱে তেওঁলোকৰ কম হয় আনহাতে আৰু এটা হাইপোথেচিছ কৰিছে সেইটো হাইপোথেচিছ হল তোমাৰ নিৰ্ভীক দুই ধৰণৰ হাইপোথেচিছ কৰিছে ইয়াৰ কাৰণ এটা আণ্ডাৰ এৰাইজল আৰু এটা হৈছে ফিয়াৰলেছনেছ হাইপোথেচিছ এটা ফিয়াৰলেছনেছ হাইপোথেচিছ মতে কৈছে এনে ধৰণৰ মনোৰোগকাৰীসকলৰ বেছিভাগ লোকতকৈ ভয় অনুভৱ কৰাৰ উচ্চ সীমা এটা আছে অসামাজিক বুলি তেওঁলোকে গণ্য কৰা কামবোৰ কৰোতে মনোৰোগসকল উদ্বিগ্ন নহয় অসামাজিক ব্যক্তিত্ব থকা শিশুৰ আক্ৰমণত তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে যে কথা বতৰা পাতে তাৰ কাৰণে হয়তো বৃদ্ধি হোৱা আমি দেখিবলৈ পাওঁ ঘৰত আৰু সম্পৰ্কিত শান্তি ঘূৰাই ৰাখিবলৈ পিতৃ মাতৃয়ে শিশুটোৰ দাবীৰ প্ৰতি কি কৰে তেওঁলোক বেছি কনচিয়াছ হয় আৰু শিশুটোৱে যি খোজে সেইটোৱে আনি দিয়ে আৰু শেষত শিশুটোৰ কথা মতে মাক দেউতাকে চলিবলৈ ধৰে এনেকুৱা পাৰিপাৰ্শ্বিক কাৰণবোৰৰ কাৰণেও কিন্তু অসামাজিক ব্যক্তিত্বৰ বিকাৰ আমি দেখিবলৈ পাওঁ গতিকে শিশুসকলে যি বিচাৰে মাক দেউতাকে সেইটোৱে আনি দিব সেইটো নহয় আৰু এইটো যে অনুমান কৰিছে এই অনুমানটোৰ নাম হৈছে ফিয়াৰলেছনেছ হাইপোথেচিছ এতিয়া আন এটা পাৰ্চনেলিটি বি ডিজৰ্ডাৰ এটা আমি পাওঁ বৰ্ডাৰলাইন বা সীমাৰেখাৰ ব্যক্তিত্বৰ বিকাৰ লোকসকলক এইসকল লোকনো কোন যে সীমাৰেখাটো সেই সকল লোকৰ বাবে অভ্যস্ত যাৰ বাবে এটা ব্যৱস্থা আছিল যাক নিউৰোটিক আৰু মানসিক ৰোগৰ মাজত বুলি ক'ব পাৰো এইবিলাক কি হয় আবেগিক হয় তেনে ব্যক্তিসকল আবেগিক হয় আত্মপ্ৰতিচ্ছবি মনোভাৱ আৰু আনকি সম্পৰ্কবিলাক তেওঁলোক খুব অস্থিৰ ৰিলেশ্যনবিলাক তেওঁলোকৰ বাবে খুব সুস্থ নহয় তেওঁলোকে খুব ৰেষ্টলেছ ৰিলেশ্যন ৰাখাৰ ক্ষেত্ৰত আৰু তেওঁলোকে আবেগৰ দ্ৰুত পৰিৱৰ্তন হয় তেওঁলোকৰ ইমোশ্যনবিলাক ইমান ফ্ৰিকুৱেণ্টলি চেঞ্জ হয় যে সেই ফ্ৰিকুৱেণ্টলি চেঞ্জ হোৱাৰ কাৰণে তেওঁলোকে এটা আবেগৰ পৰা আন এটা আবেগলৈ যাওঁতে বেছি দেৰি নালাগে তেওঁলোক আত্মবোধক খণ্ডিত বুলি বৰ্ণনা কৰা হয় এই লোকসকলৰ ধ্বংসাত্মক আৰু অনিয়মীয়া আচৰণ আমি দেখিবলৈ পাওঁ আত্মহত্যাৰ প্ৰচেষ্টাও এটা কিন্তু অংশ হ'ব পাৰে যিসকলে বৰ্ডাৰলাইন ব্যক্তিত্বৰ বিকাৰত ভুগে আত্মআঘাত বা আত্মবিকৃত আইডি এটা সাধাৰণ বৈশিষ্ট্য তেওঁলোকৰ কাৰণে যে তেওঁলোকৰ কিছুমান মানসিক ৰোগ আমি দেখিবলৈ পাওঁ যেনে বাস্তৱতাৰ সৈতে তেওঁলোকে সম্পৰ্ক নাই কোনো ধৰণৰ ৰিয়েলিটি তেওঁলোকে বুজি নাপায় আনকি তেওঁলোকে কিছুমান ভুল ধাৰণাৰ পিছত তেওঁলোকে ঘূৰি ফুৰে কোনো ধৰণৰ কাৰেক্টাৰ কনচেপ্ট নাথাকে এই নিৰ্দিষ্ট ব্যক্তিত্বৰ বিকাৰৰ ফলত গুৰুত্বপূৰ্ণ সামাজিক বৃত্তিগত আৰু শৈক্ষিক কাৰ্যকলাপ হয় আৰু সাধাৰণতে কি হয় তেওঁলোকৰ মেজাজৰ বিকাৰ হয় উদ্বেগৰ বিকাৰ হয় খোৱাত বিকাৰ হয় আৰু তেওঁলোকে যিকোনো সাবষ্টেন্স ইউজ কৰোতে তেওঁলোকক আমি দেখিবলৈ পাওঁ কাৰণ তেওঁলোকে কোনো এটা কথাতে কনচেন্ট্ৰেট কৰিব নোৱাৰে অনবৰতে এনজাইটিত থাকে আনকি খাওঁতেও এনজাইটি তেওঁলোকে কথা কওঁতে এনজাইটি যাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ সাবষ্টেন্স ব্যৱহাৰ কৰিবলৈ আমি দেখিবলৈ পাওঁ এতিয়া বৰ্ডাৰলাইন তোমাৰ পাৰ্চনেলিটি ডিজৰ্ডাৰটো আছিলে 237 পেজ নাম্বাৰ এতিয়া চোৱা তোমালোকৰ চিকিৎসাবিলাক কেনেকুৱা হ'ব পাৰে চিকিৎসা বুলি যে কওঁ তেতিয়াহ'লে আমি মুখ্যতঃ উৎসাহিত সাৱধানতা হৈছে এনে এক বস্তু উৎসাহিত কৰা হৈছে আৰু তেওঁলোক শিশুসকলক চিনাক্ত কৰি ল'ব পাৰি প্ৰাপ্তবয়স্ক হোৱাৰ আগতে তেওঁলোকক চিকিৎসা আমি কৰিব পাৰো এই শিশুসকলৰ অভিভাৱকসকলে যে আছে যে সেই
অভিভাৱকসকলক কি হ'ল আচৰণগত সমস্যাবোৰ চিনাক্ত কৰি ল'ব লাগে, শিকাই আৰু সামাজিক আচৰণ উৎসাহিত কৰিলে কেতিয়াবা পুৰস্কাৰ দিব লাগে, এনেকুৱা আমি প্ৰশিক্ষণ দিব পাৰো। পাৰিবাৰিক বিকাৰ, দুৰ্বল আৰ্থসামাজিক স্থিতি বা আনকি শিশুটোৰ সৈতে আমি কিছুমান চিকিৎসা কৰিব পাৰো। জৈৱমেৰু বিকাৰৰ চিকিৎসাৰ বাবে কি হয় তোমাৰ বহুতে লিথিয়াম আৰু এণ্টি কনভালচেণ্টৰ দৰে ঔষধো ব্যৱহাৰ কৰে আৰু সেইবিলাক ব্যৱহাৰ কৰাত কিন্তু সফল হোৱা আমি দেখিবলৈ পাওঁ। এতিয়া তোমাৰ চোৱা জ্ঞানীয় আচৰণ চিকিৎসাই তোমাৰ লক্ষ্য আৰু সামাজিক দৃষ্টিভংগী গ্ৰহণ কৰে। তেওঁলোক আত্মনিয়ন্ত্ৰিত বৃদ্ধি কৰাত সহায় কৰে, ভুক্তভোগী সজাগতা বৃদ্ধি কৰে, সং ব্যৱস্থা দক্ষতা শিকায় আৰু অসামাজিক মনোভাৱ সলনি কৰে। যেতিয়া তেওঁলোকে কাৰাগাৰত থাকে আনকি তেওঁলোকৰ আচৰণবিলাকো নিয়ন্ত্ৰিত কৰিব পাৰে। এতিয়া এইখিনি যে লৈছে তাৰ ওপৰত এতিয়া আমি চাওঁ আহা যে সীমাৰেখাৰ ব্যক্তিত্বৰ বিকাৰত DSM-এ কি আমাক চৰিত্ৰবিলাক চাব দিছে, বৈশিষ্ট্যবিলাক চাব দিছে যে কেনেকুৱা মানুহ হ'লে বৰ্ডাৰ লাইন পাৰ্চনেলিটি ডিজৰ্ডাৰত ভুগিব পাৰে। যে প্ৰকৃতি বা কল্পনা পৰিত্যাগ কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ চেষ্টা হাতত লয়। 2 নম্বৰ গৈছে তেওঁলোক ৰেষ্টলেছ, অস্থিৰ আৰু তীব্ৰ আন্ত ব্যক্তিগত সম্পৰ্কৰ এক আৰ্হি হ'ব পাৰে, যাৰ বৈশিষ্ট্য হৈছে আদৰ্শকৰণ আৰু অৱমূল্যমানৰ চৰম সীমাৰ। 3 নম্বৰ হৈছে তেওঁলোক পৰিচয় বিভ্ৰান্তি ঘটে, পৰিচয় মানে কোনো ধৰণৰ তেওঁলোকৰ আইডেণ্টিটি ভালকে ক'ব নোৱাৰে, তেওঁলোকে খুব অস্থিৰ, তেওঁলোকে নিজৰ বাবে কোনো ধৰণৰ প্ৰতিচ্ছবি নাই, তেওঁলোকৰ কোনো ধৰণৰ আত্মবোধ নাই। 4 নম্বৰ হৈছে কমেও 2টা ক্ষেত্ৰত তেওঁলোক সংবেদনশীল, যি সম্ভাৱ্যভাৱে স্বক্ষতিকাৰক, ব্যয়, যৌনতা, পদাৰ্থৰ অপব্যৱহাৰ, বেপৰোৱা ড্ৰাইভিং, বিঞ্জ ইটিং ইত্যাদি তেওঁলোকে কৰিব পাৰে। 5 নম্বৰত কৈছে DSM-এ যে সেইসকল ব্যক্তিয়ে কি কৰে আত্মহত্যাৰ দৰে আচৰণ কৰে, তেওঁলোকে ভাবুকি বা আত্মবিকৃতিত তেওঁলোকে ভোগে। 6 নম্বৰ কৈছে মনোভাৱৰ এক লক্ষণীয় প্ৰতিক্ৰিয়াশীলতাৰ ফলত তেওঁলোকৰ প্ৰভাৱাত্মক ইনষ্টেবিলিটি এটা আমি দেখিবলৈ পাওঁ। তীব্ৰ এপিছডিক ডিছফেৰিয়া হয়, খুজুতি বা উদ্বেগ তেওঁলোকৰ কেইঘণ্টামান থকা আমি লক্ষ্য কৰোঁ। 7 নম্বৰত কৈছে শূন্যতাৰ দীৰ্ঘম্যাদী অনুভৱ আমি দেখিবলৈ পাওঁ, যিটো ক্ৰনিক ফিলিংছ অফ এম্পটিনেছ বুলি কৈছে, ক্ৰনিক ফিলিংছ অফ এম্পটিনেছ বুলি কৈছে তোমালোকৰ বক্স নম্বৰ 9.5। তাৰপিছত কৈছে ইনএপ্ৰপ্ৰিয়েট, তেওঁলোক তীব্ৰ খং বা খঙক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে বা সঘনাইও আমি কি দেখিছো তেওঁলোকক খং উঠা দেখিবলৈ পাওঁ। আৰু তেওঁলোকে কি কৰে বেলেগৰ লগত অনবৰতে শাৰীৰিক কাজিয়াতো লিপ্ত হোৱা আমি দেখিবলৈ পাওঁ। যে ক্ষণস্থায়ী চাহ সম্পৰ্কিত পেৰানয়েডত তেওঁলোক একদম ভালভাৱে তেওঁলোকৰ আমি চৰিত্ৰখিনি দেখিবলৈ পাওঁ। এতিয়া সীমাৰ যে আমি যে এইটো পালো যে বৰ্ডাৰ লাইন পাৰ্চনেলিটি ডিজৰ্ডাৰৰ কাৰণবিলাক কিনো আমি পঢ়িয়াই চাওঁ। জেনেটিক কাৰণ হ'ব পাৰে, জেনেটিক কাৰণে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে, যাক আনুবংশিক কাৰণ বুলি মই কৈছো। যে নিউৰোট্ৰেন্সমিটাৰ ডোপামিন আছে, আমাৰ নিউৰোট্ৰেন্সমিটাৰ ডোপামিন মগজুত আছে, যিবিলাকে জিনবোৰৰ চেৰেটিটনৰ স্তৰ কম হোৱাৰ সৈতে আমাৰ ভূমিকাটো ল'ব পাৰে, যে আৱেগিক আচৰণৰ সৈতে উদ্বিগ্ন হৈ থাকে। গাঁথনিগত মগজুৰ অস্বাভাৱিকতাই দেখুৱাই যে সীমাৰেখাৰ বিকাৰ থকা লোকসকলৰ হিপ্পোকেম্পাছ আৰু এমিগডালাৰৰ পৰিমাণ অত্যন্ত কমি যায়, আৰু এই কমি যোৱাৰ কাৰণে তেওঁলোক হয়তো ভাল ধৰণে নিজকে সংবেদনশীল ব্যক্তি হিচাপে তেওঁলোকে নিজক প্ৰস্তুত কৰিব নোৱাৰে, আৰু নোৱাৰাৰ কাৰণে তেওঁলোকে কি হয় সঘনাই মানুহক আক্ৰমণ কৰে। তেওঁলোকৰ কি হয় ফেমিলি যিটো গাঁথনি থাকে, পাৰিবাৰিক গাঁথনি, সেইটো ঠিকমতে নাথাকে, আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা বিকাৰত ভুগিব পাৰে। শৈশৱৰ আঘাত, প্ৰতিকূলতা আৰু দুৰ্ব্যৱহাৰৰ কাৰণেও ইয়াৰ কাৰণ হ'ব পাৰে। এতিয়া চিকিৎসা কি? সীমাৰেখা ব্যক্তিত্বৰ বিকাৰৰ লক্ষণবোৰত চিকিৎসাত এণ্টি কনভালচেণ্ট আৰু এণ্টি চাইকটিক কাৰ্যকৰী হোৱা আমি দেখিবলৈ পাইছো। দাণ্ডিক আচৰণ চিকিৎসাও কিন্তু সফল আমি দেখিবলৈ পাইছো, যিটো ডাইলেক্টিকেল বিহেভিয়াৰ থেৰাপি বুলি কয়, য'ত আত্মহত্যাৰ আচৰণৰ চিকিৎসা কৰিব পাৰি, যিবিলাকে চুইচাইড কৰে তেওঁলোকৰ চিকিৎসাটো আমি কৰিবলৈ
পাওঁ ৰোগীসকলক তেওঁলোকৰ আবেগ নিয়ন্ত্ৰণ কৰিবলৈ আৰু দৈনন্দিন ভিত্তিত সমস্যাবিলাক যেতিয়া নিয়ন্ত্ৰণ কৰিবলৈ শিকোৱা হয় যে এইখিনি তোমাৰ আবেগ কেনেকৈ কণ্ট্ৰল কৰিবা যে তুমি সুইচাইড কৰিব গৈ আছা কিয় এই সুইচাইডটো তুমি কেনেকৈ কণ্ট্ৰল কৰিবা এইবিলাকৰ চিকিৎসা যিটো কৰে সেইটো দাণ্ডিক আচৰণ চিকিৎসা বোলে ইংলিছত ডাইলেক্টিকেল বিহেভিয়াৰ থিয়ৰী বোলা হয় আৰু যাৰ জৰিয়তে আনৰ ওপৰত নিৰ্ভৰ কৰাতকৈ তেওঁলোকে নিজৰ ওপৰত নিৰ্ভৰ কৰাত বেছি গুৰুত্ব দিয়ে এতিয়া চোৱা আমি আহা ক্লাষ্টাৰ সি পেজ নাম্বাৰ তোমাৰ 240 ক্লাষ্টাৰ বিত আমি এইখিনি পালো ক্লাষ্টাৰ সিত চোৱা এক নম্বৰ হৈছে তোমাৰ এভয়েডেন্ট পাৰ্সোনালিটি ডিসঅৰ্ডাৰ পৰিহাৰ কৰা ব্যক্তিসকল যদি থাকে সেইটো বিকাৰত ভোগা ব্যক্তি বুলি ক'ব পাৰো চৰম সামাজিক বাধা আৰু অন্তৰ্মুখীকৰণ হৈছে ইন্ট্ৰোভাৰ্ট এই ব্যক্তিসকলৰ প্ৰধান মানে লক্ষণ তেওঁলোকে সামাজিক আদান প্ৰদানত অনিচ্ছুক তেওঁলোকে আনৰ কথা শুনি নাথাকে আনৰ বাবে একো নকৰে তেওঁলোকে সদায় কি কৰে আনক এভয়েড কৰি চলে যে এনেকুৱা আনক এভয়েড কৰি চলা লোকসকলে সদায় কি হয় অকলশৰীয়া অনুভৱ কৰে আৰু খুব বৰ অনুভৱ কৰে আমনি অনুভৱ কৰে তে আনৰ সৈতে সম্পৰ্ক স্থাপন তেওঁলোকে অক্ষম আনৰ লগত তেওঁলোকে মিলামিছা কৰিব নোৱাৰে সেইবাবে তেওঁলোকৰ কি হয় আত্মসন্মানটো কম হয় আনকি কেতিয়াবা হতাশাগ্ৰস্তটো তেওঁলোক ভুগিব পাৰে এতিয়া ডিএসএমে কি কৈছে যে এই যে আনক যে তেওঁলোকে গুৰুত্ব নিদিয়ে গতিকে এই ব্যক্তিসকলৰ আমি চৰ্তবিলাক চাওঁ আহা সমালোচনা অসন্মতি বা অস্বীকাৰ আশংকাৰ বাবে গুৰুত্বপূৰ্ণ তেওঁলোক কি হয় আন্ত ব্যক্তিগত হয় আৰু সেই ব্যক্তিগত কাৰ্যকলাপ তেওঁলোকে পৰিহাৰ কৰে ভাল পোৱা নিশ্চিততাতকৈ নোহোৱালৈকে মানুহৰ লগত তেওঁলোকে জড়িত হৈ থাকিব নোখোজে তেওঁলোকে লাজ অনুভৱ কৰে আৰু লাজ অনুভৱ কৰিও কিন্তু তেওঁলোকে কেতিয়াবা আনক পৰিহাৰ কৰে সামাজিক পৰিস্থিতিত সমালোচিত বা প্ৰত্যাখ্যান কৰাত ব্যস্ত হৈ থাকে অপ্ৰয়োজনীয় অনুভূতিৰ বাবে নতুন আন্ত ব্যক্তিগত পৰিস্থিতিত বাধা হয় সামাজিকভাৱে অযোগ্য তেওঁলোক ব্যক্তিগত আকৰ্ষণীয় নহয় বুলি ভাবে ব্যক্তিগত বিপদতকৈ যিকোনো নতুন কাৰ্যকলাপত দৃষ্টি দিবলৈ তেওঁলোক অপাৰগ হয় আনকি তেওঁলোকৰ যিকোনো লজ্জাজনকভাৱে নিজকে প্ৰমাণিত কৰিব পাৰে এতিয়া এন্টি সোশিয়েল লোকসকলৰ কাৰণবিলাক কিয় তেওঁলোক এন্টি সোশিয়েল সেইটো যদি চাওঁ তেনেহলে আমি গম পাওঁ যে তেওঁলোকে তীব্ৰ বাধা অনুভৱ কৰে হয়তো সমাজৰ লগত জড়িত হ'বলৈ তেওঁলোকে কেতিয়াবা প্ৰত্যাখ্যান আৰু নেতিবাচক মূল্যাংকনৰ কিন্তু কাৰণ হ'ব পাৰে তেনে ব্যক্তিসকলৰ চিকিৎসাখিনি যদি আমি চাওঁ তেনেহলে সামাজিক দক্ষতা ব্যৱস্থাপনা আৰু উদ্বেগৰ বাবে আচৰণগত হস্তক্ষেপ যিটো থাকে সেই কৌশলবিলাক তেওঁলোকৰ ওচৰত ল'ব লাগে চিকিৎসাৰ সফলতাৰ বাবে তেওঁলোক পৰিহাৰ কৰি ব্যক্তিত্বৰ বিকাৰৰ বাবেও কিন্তু থেৰাপিউটিক মিত্ৰতা অতি গুৰুত্বপূৰ্ণ যে তেওঁলোকৰ মাজত থেৰাপিউটিক আমি মিত্ৰতা ৰাখিব লাগে তাৰপিছত চোৱা নিৰ্ভৰশীল এটা হ'ল এন্টি সোশিয়েল আৰু এইবাৰ হৈছে ডিপেন্ডেন্ট যে কিছুমান মানুহ লাগাতকৈ বেছি ডিপেন্ডেন্ট হয় আৰু সেনেকুৱা মানুহবিলাকৰ ক্ষেত্ৰতো কিন্তু ব্যক্তিত্বক আমি এইটো বিকাৰগ্ৰস্ত বুলি আমি পাওঁ যে ডিজঅৰ্ডাৰ যে ডিপেন্ডেন্ট তোমাৰ পাৰ্সোনালিটি ডিজঅৰ্ডাৰ এইটো বেলেগৰ ওপৰত নিৰ্ভৰ কৰা ব্যক্তিসকলক আমি কিন্তু বিকাৰগ্ৰস্ত ব্যক্তি বুলি মনোবিজ্ঞানীসকলে কয় যে ইয়াক এজন ব্যক্তিৰ চৰম যত্ন লোৱাৰ প্ৰয়োজনীয়তাৰ দ্বাৰা চিহ্নিত কৰা হয় তেওঁলোক আজ্ঞাবহ আৰু লগতে আকৰ্ষণীয় আচৰণৰ ফালে আঙুলিয়াই দিয়ে তেওঁলোকে আনৰ পৰা পৃথক হোৱাৰ সদায় ভয় এটা থাকে আৰু সেই কাৰণে কি হয় নিজকে অযোগ্য বা অক্ষম বুলি ভাবি পেলাই তেওঁলোকে সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি থাকে আনৰ ওপৰত তেওঁলোকে খং নকৰে তেওঁলোকে কোনো ধৰণৰ দোষ বিচাৰি নাপায় যাৰ ফলে কি কৰে তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু সেইটোৱে হ'ল তেওঁলোকৰ এক ধৰণৰ বিকাৰ যাক মনোবিজ্ঞানীসকলে কৈছে ডিপেন্ডেন্ট পাৰ্সোনালিটি ডিসঅৰ্ডাৰ এতিয়া DSM-5 কি চৰ্ত দিছে ক্ৰাইটেৰিয়া কি দিছে যে তেনে ব্যক্তিসকলে আনৰ পৰা অত্যাধিক পৰামৰ্শ বিচাৰে আৰু কি কৰে তেওঁলোকে মানে নিজে ডিসিশন ল'ব নোৱাৰে তেওঁলোকে বেছিভাগ মুখ্যৰ ক্ষেত্ৰত দায়িত্ব ল'ব নোৱাৰে আৰু দায়িত্ব কোনোবাই দিলেও কি কৰে তেওঁলোকে বেলেগৰ পৰা
পৰামৰ্শ বিচাৰে বেলেগক কয় যে কৰি দিয়াচোন অকণমান মোক দেখাই দিয়াচোন এবাৰ নহয় যিকোনো কামত দায়িত্ব ল'ব লাগিলে তেওঁলোকে আনৰ ওপৰত ডিপেণ্ড কৰে তেওঁলোকে বেলেগৰ পৰা সমৰ্থন নাপাব বুলি বা ভয় কৰি তেওঁলোকে কামটো শেষ কৰিলে তেওঁলোকে যেন কোনোৱে চিহ্নিত নকৰিব এনে ধৰণৰ ভয়ৰ বশৱৰ্তী হোৱাৰ কাৰণে তেওঁলোকে আনৰ ওপৰত তেওঁলোকে কি কৰে নিৰ্ভৰ কৰে যিকোনো এটা প্ৰজেক্ট আৰম্ভ হওঁতে কি কৰে নিজে কামবিলাক কৰিবলৈ তেওঁলোকে অসুবিধাৰ সন্মুখীন হয় সেইটোৰ কাৰণেও তেওঁলোকে আনৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকে নিজে নিজৰ যত্ন ল'ব নোৱাৰে তেওঁলোকে অপাৰগ আৰু কি সেই তেওঁলোকে খুব ধৰণৰ অস্বস্তি আৰু অসহায় বোধ কৰে যেতিয়া এটা সম্পৰ্ক শেষ হয় তেতিয়া নিজক যত্ন ল'ব নোৱাৰে আনৰ পৰা তেওঁলোকে সমৰ্থন বিচাৰি ঘূৰি ফুৰে নিজৰ যত্ন ল'বলৈ এৰি দিয়াৰ ভয়ত তেওঁলোক অনবৰতে ব্যস্ত হৈ থাকে এনেধৰণৰ ব্যক্তিসকলৰ কাৰণবিলাক যদি আমি বিচাৰি চাওঁ তেতিয়াহ'লে গম পাম যে নিউৰোটিচিজম আৰু সন্মত নোহোৱাৰ দৰে বিশেষত্ববোৰৰ এটা আনুবংশিক উপাদান আছে নিৰ্ভৰশীল ব্যক্তিত্বৰ বিকাৰ থকা লোকসকলক যদি আমি চাওঁ তেওঁলোক খুব দুৰ্বল তেওঁলোক খুব অক্ষম আৰু তেওঁলোক জীয়াই থকাৰ বাবে আনৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁলোক মূল বিশ্বাস ৰাখে তেওঁলোকৰ তেনেহ'লে আমি কেনেকুৱা চিকিৎসা কৰিম যিবিলাক লোকে আনৰ ওপৰত বিশ্বাস কৰে যে তেনে ব্যক্তিসকলৰ কাৰণে আমি কি কৰিম কিছুমান থেৰাপি ল'ব লাগিব এতিয়া থেৰাপিৰ প্ৰতি কি হয় মনোযোগ আৰু তেওঁলোকৰ সমস্যাবোৰ ভাগ বতৰা কৰিবলৈ আগ্ৰহী হোৱাৰ বাবে তেওঁলোকক আদৰ্শ ৰোগীৰ দৰে আমি দেখুৱাব লাগিব তেওঁলোকৰ আজ্ঞাবহতা এই চিকিৎসাত এক ডাঙৰ বাধা হৈ পৰে নিজকে দুৰ্বল আৰু আনৰ ওপৰত নিৰ্ভৰশীল বুলি তেওঁলোকে মূল বিশ্বাসক জ্ঞানীয় আচৰণ চিকিৎসা ব্যৱহাৰ কৰি প্ৰত্যাহ্বান জনোৱা হয় এতিয়া চোৱা তোমালোকৰ চিট আৰু এটা পাৰ্চনেলিটি ডিজৰ্ডাৰ আছে অবসেছিভ কম্পালছিভ যে অবসেছিভ কম্পালছিভ ব্যক্তিত্বৰ বিকাৰৰ লোকসকল কোনবিলাক এই প্ৰকাৰৰ লোকসকল শৃংখলা আৰু নিয়ন্ত্ৰণ বজাই ৰখাৰ সৈতে অত্যধিক লাগাতকৈ বেছি কি হয় এনজাইটি পায় উদ্বেগ প্ৰকাশ কৰে তেওঁলোকে নিয়ম আদেশ আৰু অনুসূচীৰ প্ৰতি মনোযোগ দি সম্পূৰ্ণতাবাদী প্ৰৱণতা প্ৰদৰ্শন কৰে তেওঁলোকৰ নিখুঁততাবাদ এনে পৰিমাণে অকৃতকাৰ্য হয় যে তেওঁলোকে তেওঁলোকৰ প্ৰকল্পবিলাক যিবিলাক আছে তেওঁলোক শেষ নকৰিবও পাৰে কিয়নো তেওঁলোকৰ তুচ্ছ যিটো বিৱৰণ দিব সেই বিৱৰণটো দিওঁতে তেওঁলোকৰ অধিক ব্যস্ত হ'ব ইমান কম্পালচিভ হয় যে লাগাতকৈ বেছি তেওঁলোকে কমপ্লিট কৰিব নোৱাৰে যিকোনো প্ৰজেক্ট এটা আৰু তেওঁলোকে কি কৰে যেটো টাইমৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ ধাৰণা নাই যে এইখিনি কাম দিছে এইখিনি সময়ত শেষ কৰিব লাগিব এনেকুৱা ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ নাই যিখিনিত লাগিয়ে থাকে এই ধৰণৰ ব্যক্তিসকলকো কিন্তু বিকাৰগ্ৰস্ত ব্যক্তি বুলি মনোবিজ্ঞানীসকলে ফহিয়াই চাইছে এতিয়া তেনে ব্যক্তিসকলৰ বাবে ডায়াগনষ্টিক ষ্টেটিষ্টিকেল মেনুৱেল APA আমেৰিকান মনোবিজ্ঞানীসকলে কি চৰ্ত দিছে 2013 চনত আমি চাওঁ আহা যিবিলাকে লাগাতকৈ বেছি সময়ৰ কোনো গুৰুত্ব নিদি কোনো এটা কামত লাগি থাকে তেওঁলোকৰ এক নম্বৰ হৈছে বৈশিষ্ট্য কাৰ্যকলাপৰ মুখ্য বিন্দুটো হেৰুৱাৰ ভয়ত যে পৰিমাণলৈকে বিৱৰণ নিয়ম তালিকা অৰ্ডাৰ সংগঠন বা অনুসূচীবিলাকতে তেওঁলোক ব্যস্ত হৈ থাকে দ্বিতীয়তে তেওঁলোক নিখুঁততাবাদ প্ৰদৰ্শন কৰে ভালকে কৰিম যাতে একদম কোনো ধৰণৰ ভুল নহয় গতিকে সেইটো কথা ভাবোতে তেওঁলোকে কিন্তু কামটো কমপ্লিট কৰিব নোৱাৰে আৰু ৩ নম্বৰ কৈছে যে অৱসৰ কাৰ্যকলাপ আৰু বন্ধুত্ব বাদ দিয়ে যে অৱসৰৰ সময়ত কোনো কাম নাই কোনো ফ্ৰেণ্ডশ্বিপ নাই আৰু সেই কাৰণে তেওঁলোকে কি হৈছে উৎপাদনশীলতাৰ প্ৰতি অধিকভাৱে সমৰ্থিত ৪ নম্বৰ কৈছে নৈতিকতা বা মূল্যবোধৰ বিষয়ে তেওঁলোক বিবেকবান আৰু নিষ্ঠাবান আৰু নমনীয় তেওঁলোক খুব ৰেসপেক্টফুল ফৰ দা কি যে ভ্যালুজ মোৰেল ভ্যালুজৰ প্ৰতি তেওঁলোক খুব সন্মান দিয়ে গতিকে সেই কাৰণে কোনো নাথাকাকে ভুল নাথাকাকে কোনো এটা কাম কৰিবলৈ যাওঁতে তেওঁলোকৰ বেছি সময়খিনি গুচি যায় তাৰ পিছত চোৱা জীৰ্ণ বা মূল্যহীন বস্তুবোৰ ৰখাত অক্ষম তেওঁলোক আনকি সেইবোৰৰ প্ৰতি তেওঁলোকৰ কোনো আৱেগিক মূল্য নাই তেওঁলোকে কঠোৰতা বা জেদ প্ৰদৰ্শন কৰে
নিজৰ আৰু আন দুয়োৰে বাবে এক কৃপণ ব্যয়ৰ শৈলী গ্ৰহণ কৰে ধনক ভৱিষ্যতৰ দুৰ্যোগৰ বাবে হ'ব লগা বস্তু হিচাপেও গণ্য কৰা হয় এতিয়া অবসেসিভ কম্পালসিভৰ কাৰণসমূহ কিনো কিয় তেওঁলোক ইমান কম্পালসিভ ইমান অবসেসিভ কিয় বস্তুবিলাকৰ প্ৰতি যে এই লোকসকলৰ বিবেকশীলতা তেওঁলোক উচ্চ তেওঁলোকে সম্পূৰ্ণতাবাদী প্ৰৱণতা অত্যন্ত নিয়ন্ত্ৰণকাৰী আচৰণ বা কামৰ প্ৰতি অত্যাধিক ভক্তি খুব ডেডিকেটেড তেওঁলোকে কামৰ প্ৰতি আৰু সেই ডেডিকেশ্যনটোৱে কিন্তু তেওঁলোকক এটা বিকাৰৰ ফালে লৈ যায় তেওঁলোকে গমেই নাপায় তেওঁলোকে যে কামটো সময়ত সম্পূৰ্ণ কৰিব নোৱাৰে তেনে ব্যক্তিসকলৰ চিকিৎসা মনোবিজ্ঞানীসকলে আগবঢ়াইছে যে তেওঁলোকৰ বাধ্যতামূলক চিন্তাবোৰ কিন্তু আমি আঁতৰাই ৰখা এক ধৰণৰ কি হ'ব পাৰে টেকনিক হ'ব পাৰে এক ধৰণৰ কৌশল হ'ব পাৰে চিকিৎসা যদি আমি কৰিব যাওঁ আৰু তেওঁলোকক শিকাই দিব লাগিব যে এইটো কৰিলে ইমান সময় লাগিব সেইটো কৰিলে ইমান সময় লাগিব গতিকে জ্ঞানীয় আচৰণ চিকিৎসাটো কিন্তু কাৰ্যকৰী হোৱা দেখা গৈছে এতিয়া ব্যক্তিত্ব বিকাৰৰ সামাজিক সাংস্কৃতিক কাৰণসমূহ আমি কি কি পাওঁ যেটো তোমালোকক দিছে পেজ নাম্বাৰ 244ত সোশিও কালচাৰেল কজেস অফ পাৰ্সনালিটি ডিসঅৰ্ডাৰ গৱেষকসকলে ভাবিছে যে সংস্কৃতিৰ তুলনাত ব্যক্তিত্বৰ বিকাৰৰ তাৰতম্যটো খুব কম পৰম্পৰাগত পাৰিবাৰিক যেটো প্ৰণালী আৰু অন্যান্য বিভিন্ন সামাজিক গাঁথনি আছে এইবিলাকও কিন্তু বিভিন্ন ব্যক্তিৰ বিকাৰৰ কাৰণ হ'ব পাৰে যে আমাৰ যেটো ট্ৰেডিশনাল যেটো ফ্যামিলি সিস্টেম আছে আৰু যেটো আমাৰ সোসাইটিৰ যেটো মানে স্ট্ৰাকচাৰ আছে তে সোসাইটি স্ট্ৰাকচাৰ আৰু ফ্যামিলি স্ট্ৰাকচাৰে কি হ'ব পাৰে আমাৰ পাৰ্সনালিটি ডিসঅৰ্ডাৰত আঘাত কৰিব পাৰে এতিয়া চোৱা পশ্চিমীয়া যিবিলাক দেশ আছে পশ্চিমীয়া দেশৰ ব্যক্তিসকলক কিন্তু আমি যদি চাওঁ তেতিয়াহ'লে মনোবিজ্ঞানীসকলে কৈছে তেনে ব্যক্তিসকলে পাৰ্সনালিটি ডিসঅৰ্ডাৰৰ বি ভাগৰ যেটো নাৰ্সিসিষ্ট তাৰ কিন্তু বেছিকে ভোগা তুমি দেখিবলৈ পাওঁ কাৰণ তেওঁলোকে সদায় পাৰ্সোনেল সাকসেস আৰু এম্বিশনৰ পিছত দৌৰি থাকে যে পশ্চিমীয়া সংস্কৃতিৰ লোকসকলে কিয় নাৰ্সিসিষ্ট পাৰ্সনালিটি ডিসঅৰ্ডাৰত ভোগে কাৰণ তেওঁলোকে উচ্চ আকাংক্ষাৰ প্ৰতি নিজৰ কি ডেভেলপ হৈছে নিজৰ কি তেওঁলোকে সাকসেস হৈছে নিজক আনতকে কেনেকে বেলেগকে তেওঁলোকে আনতকে বেলেগ উচ্চভাৱে দেখাব পাৰে তাৰ ওপৰত তেওঁলোক বেছি গুৰুত্ব দিয়ে আৰু সেই কাৰণে পশ্চিমীয়া সংস্কৃতি পশ্চিমীয়া দেশৰ লোকসকলক আমি নাৰ্সিসিষ্ট ব্যক্তিত্বৰ বিকাৰত ভোগা আমি দেখিবলৈ পাওঁ এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ পাৰ্সনালিটি ডিসঅৰ্ডাৰ ব্যক্তিত্বৰো বিকাৰ থাকিব পাৰে ব্যক্তিত্বৰ বিকাৰটো কিন্তু মানুহৰ শাৰীৰিক গঠনৰ ওপৰতো নিৰ্ভৰ কৰে তোমালোকৰ প্ৰথম ক্লাছটোতে মই কৈছো এতিয়া মনোবিজ্ঞানীসকলে তাক কি কৰিছে তিনটা ভাগত ভাগ কৰিছে ব্যক্তিত্বৰ বিকাৰত তিনটা ভাগ আছে ব্যক্তিত্ব বিকাৰৰ এ ভাগটোত কি কোনবিলাক পৰিছিল পাৰানয়েড সিজয়েড আৰু সিজোফ্ৰেনিয়া সেই তিনটাই কিন্তু আমাৰ থিংকিং আৰু আমাৰ আচৰণত মানে বেছি দেখিবলৈ পাওঁ তেনে বিকাৰগ্ৰস্ত ব্যক্তিসকলৰ তাৰ পিছত আহা পাৰ্সনালিটি বিৰ কথা পাৰ্সনালিটি বিত কোনবিলাক পৰিলে তোমাৰ হিস্টোষ্ট্ৰনিক তাৰপিছত নাৰ্সিসিষ্টিক আৰু এন্টি সোশিয়েল আৰু বৰ্ডাৰলাইন এই চাৰিটা হৈছে তোমাৰ পাৰ্সনালিটি বিৰ ভাগ এক নম্বৰ হিস্টোষ্ট্ৰনিক দুই নম্বৰ নাৰ্সিসিষ্ট তিন নম্বৰ হৈছে তোমাৰ এন্টি সোশিয়েল পাৰ্সনালিটি ডিসঅৰ্ডাৰ আৰু চাৰি নম্বৰ হৈছে বৰ্ডাৰলাইন পাৰ্সনালিটি ডিসঅৰ্ডাৰ এই চাৰিটা যে ডিসঅৰ্ডাৰ আছে এই চাৰিটা বিভাগৰ ব্যক্তিত্বৰ বিকাৰ তেনে ব্যক্তিসকল বেছিভাগে কি হয় নাটকীয় হয় তেওঁলোক ড্ৰামাটিক হয় তেওঁলোক কি হয় খুব ইমোশনাল হয় আবেগিক হয় তোমালোকে কিন্তু এই বৈশিষ্ট্যখিনি মনত ৰাখিবা এতিয়া ব্যক্তিত্ব বিকাৰৰ তোমাৰ সি গ্ৰুপটো লৈ আহা তাতে কোনবিলাক পৰিছে তাতে আমাৰ অবসেসিভ কম্পালসিভ পৰিলে তাৰপিছত আমি পালো এভয়েডেন্ট পাৰ্সনালিটি ডিসঅৰ্ডাৰ তাৰপিছত ডিপেন্ডেন্ট পাৰ্সনালিটি ডিসঅৰ্ডাৰ এই তিনটা ব্যক্তিত্বৰ বিকাৰ যে পালো এই তিনটা ব্যক্তিত্বৰ বিকাৰ যদি আমি চৰিত্ৰৰ মাজেদি চাওঁ তেওঁলোকে কি হয় ভয় কৰে
তেওঁলোক কি হয় খুব টেনশ্যনত থাকে, তেওঁলোকে নিজকে লজ্জাবোধ কৰে আৰু তেওঁলোকে সদায় কি হয় উদ্বেগ হয়, যে উদ্বেগগ্ৰস্ত ব্যক্তিসকলে কি হয় আনৰ ওপৰত নিৰ্ভৰ কৰে। উদ্বেগগ্ৰস্ত ব্যক্তিসকলে কি হয় অনবৰতে ভয়ৰ আশংকাত ভোগে আৰু যাৰ কাৰণে তেওঁলোকে কি হয় নিজৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। গতিকে ABC ব্যক্তিত্বৰ বিকাৰ গ্ৰস্ত লোকসকলক যে ভাগ কৰিছে, তোমালোকে এইটো ভালকে মনোযোগ দি পেলাই পঢ়িবা অধ্যায়টো। গতিকে ইয়াতে আমাৰ ব্যক্তিত্ব বিকাৰৰ ভাগসমূহৰ সমাপ্তি ঘটিছে। গতিকে আজিলৈকে তোমালোকে এইখিনি গম পালা হওক যে আমাৰ ভাৱ আৰু আচৰণত আমাৰ বিকাৰৰ বা ব্যক্তিত্বৰ বিকাৰসমূহ নিহিত হৈ থাকে। এইখিনি কৈ আজি মই সামৰিছোঁ। নমস্কাৰ।